চমু চাপিছে ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ দিন। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক তৎপৰতা আৰম্ভ কৰিছে AIUDF দলে। আজি সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত বৰবলাত অৱস্থিত শ্বাইনিং ষ্টাৰ একাডেমীত 46 নং সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ উদ্যোগত ও 40 নং পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ কমিটিৰ সহযোগত নৱগঠিত ছাত্ৰ মৰ্চা ও মহিলা মৰ্চাৰ পৰিচয় পৰ্ব আৰু 40 নং পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ কৰ্মী সভা অনুষ্ঠিত কৰা হয়। সভাখনত সৰুক্ষেত্ৰী সমষ্টি কমিটিৰ আহ্বায়ক তথা কৰ্মীসকলে দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ সন্দৰ্ভত আলোচনা আগবঢ়ায়। সভাখনত অংশগ্ৰহণ কৰে দলটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা মুখপাত্ৰ শ্ৰীযুত চম্পক কলিতা, জনীয়া সমষ্টিৰ বিধায়ক মাননীয় ডক্টৰ হাফিজ ৰফিকুল ইছলাম, কেন্দ্ৰীয় ছাত্ৰ মৰ্চাৰ সভাপতি নাছিম আহমেদ, বৰপেটা জিলা কমিটিৰ উপসভানেত্ৰী মীনাক্ষী ৰহমানকে আদি কৰি বিভিন্ন পঞ্চায়তৰ পৰা অহা জনপ্ৰতিনিধিসকলে। সভাত অংশগ্ৰহণ কৰা আহ্বায়কসকলে কয় যে সৰুক্ষেত্ৰী সমষ্টিত মীনাক্ষী ৰহমান ডাঙৰীয়ানীৰ টিকট পোৱাটো নিশ্চিত। সৰুক্ষেত্ৰী সমষ্টি আমাৰ এটা ষ্ট্ৰং বেছ সৰুক্ষেত্ৰী সমষ্টিত হৈছে। এটা কথা এটা আহিছে যে কংগ্ৰেছী বন্ধুসকলে কৈ থাকে, কব তেখেতসকলে থাকিব দিয়ক, কিন্তু এটা কথা মই স্পষ্ট কৰিছো, দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হিচাপে এটা কথা আপোনালোকক স্পষ্ট কৰিছো, যিবিলাক চিটত আমাৰ বিধায়ক আছে, যিবিলাকত বিধায়ক আছিল, যিবিলাক চিটত আমাৰ 2, 4, 500, 1000, 2000 ভোটত আমি হাৰিছো, এই চিটবিলাক AIUDFৰ এ কেটেগৰীৰ চিট, এই কেটেগৰীৰ চিট। তেখেতে কিছুদিনৰ ভিতৰতে সৰুক্ষেত্ৰী সমষ্টিত প্ৰৱেশ কৰিব, এখন জনসভা কাম হব আৰু তেখেতৰ বিশ্বাস যে সৰুক্ষেত্ৰী সমষ্টিত এইবাৰ ৰাইজে বদৰুদ্দিন আজমল চাহাবক এজন AIUDF দলৰ বিধায়ক উপহাৰ দিব ইনশাআল্লাহ। আৰু মই আশা কৰিছো ইনশাআল্লাহ 21ৰ বিধানসভাত AIUDFৰ প্ৰাৰ্থীয়ে নাথাকে, আমাৰ প্ৰাৰ্থী বিপুল ভোটত জয় হ'ব সৰুক্ষেত্ৰীৰ পৰা। UDFৰ প্ৰাৰ্থী আপোনালোকে নিশ্চিন্ত থাকক। সৰুক্ষেত্ৰী বুলিয়ে নহয়, আমাৰ বৰপেটা সমষ্টিত 2011 চনত আমাৰ হায়েষ্ট পাৰফৰ্মেন্স আছিলে 5 জন বিধায়ক, আৰু এইবাৰ আমাৰ মিনিমাম টাৰ্গেট হ'ল বৰপেটা জিলাত 6 জন বিধায়ক, আৰু ইনশাআল্লাহ পাম এইটো। লগতে বিজেপি চৰকাৰক উৎখাত কৰাৰ উদ্দেশ্যে AIUDF দলে ৰণকৌশল প্ৰস্তুত কৰে। এজন দায়িত্বশীল মন্ত্ৰী সংবিধানৰ শপত খাই বহুকেইটা বিভাগ তেখেতৰ দায়িত্বত আছে। তেখেতৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মৰ্ণিং টু ইভিনিং এই ডিপাৰ্টমেণ্টৰ খতিয়ান জনগণৰ সন্মুখত তুলি ধৰা তেখেতৰ দায়িত্ব আছিল। কিমান কাম তেখেতে কৰিব পাৰিলে, বা হনুমান ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন ডিপাৰ্টমেণ্টৰ মন্ত্ৰীসকল, বিশেষভাৱে হেমন্ত বিশ্ব ডাঙৰীয়া বা হনুমান ডাঙৰীয়া আৰু তেখেতসকলৰ মন্ত্ৰীসকল যিসকল মন্ত্ৰী আছিল, যে যোৱা 5 বছৰ তেখেতসকলে জনগণৰ কাৰণে কি কৰিলে, প্ৰতিশ্ৰুতি কিমান ৰক্ষা কৰিব পাৰিলে, এই হিচাপ কিতাপবিলাক কিন্তু তেখেতসকলে দিব লাগিছিল। কিন্তু এই হিচাপ তেখেতসকলৰ হাতত নাই। আজি বিজেপিৰ মোটা 3টা শ্লোগান আছিল তেখেতসকলৰ, বিদেশী মুক্ত কৰা, প্ৰদূষণ মুক্ত অসম গঢ়া, দুৰ্নীতি মুক্ত অসম গঢ়া, এই মোটা 3টা শ্লোগান তেখেতসকলৰ আছিল। লগতে জাতি মাটি ভেটি ৰক্ষাৰ কথাও তেখেতসকলে কৈছিল, সমবিকাশ সমঅধিকাৰৰ কথা কৈছিল, সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস বিজেপিৰ নাৰা আছিল। এই মোটা কথাবিলাক যদি আমি বিশ্লেষণ কৰো, 100% বিজেপি ফেল হৈছে। জাতি মাটি ভেটি ৰক্ষাৰ কথা কৈছিল, বিজেপিয়ে কি কৰিলে? জাতি মাটি ভেটি ৰক্ষা হ'ল জানো? মিজোৰামে অসমৰ মাটি দখল কৰি আছে, অসমীয়া ঘৰ ভাঙি আছে, তামাচা দেখি আছে, আপোনালোকে দেখিছে। নাগালেণ্ড অসমত সোমাই আছে, এফালে হেমন্ত বিশ্ব ডাঙৰীয়াৰ চৰকাৰ অসমৰে ভাৰতীয় ভূমিহীন সেইসকলৰ ঘৰ শোণিতপুৰত কওক, কাজিৰঙাত কওক, বৰপেটাত কওক, বুলডোজাৰ চলাই ভাঙি আছে। আনফালে মিজোৰাম আৰু নাগালেণ্ড, অৰুণাচল অসমৰ মাটি দখল কৰি আছে। তাক কবলৈ হিম্মত নাই চৰকাৰৰ। এনেকুৱা নিৰ্লজ্জ চৰকাৰ, দুৰ্বল চৰকাৰ, মেৰুদণ্ডহীন এই বিজেপি চৰকাৰ নিজৰ দেশৰ মাটি ৰক্ষা কৰিব পৰা নাই। জাতি মাটি ভেটিৰ কথা কৈছিল। আজি সাম্প্ৰতিক ৰাজনীতিৰ যি পৰিৱেশ, সেই ৰাজনীতিৰ পৰিৱেশে সমগ্ৰ অসমকে, প্ৰত্যেকগৰাকী ৰাইজক, প্ৰত্যেকগৰাকী ঘৰে ঘৰে ৰাইজক চকু পানী টুকিবলৈ বাধ্য কৰাইছে। আজি আমাৰ মূল্যৱান সামগ্ৰী দাম দৰৰ পৰা আদি কৰি যি আমাৰ নিৰাপত্তা, শিক্ষা, স্বাস্থ্য কেন্দ্ৰ,
সকলোৰ ক্ষেত্ৰত আমাৰ যি ধৰণে প্ৰভাৱ পেলাইছে প্ৰত্যেকগৰাকী ৰাইজে প্ৰত্যেকগৰাকী ব্যক্তিয়ে তাক আমি নিশ্চিতভাৱে আমি অনুধাৱন কৰিছো আৰু ভাবো যে কেতিয়া আমালৈ ভাল দিন আহিব, কেতিয়া আমাৰ পৰিৱৰ্তন আহিব। যিখন চৰকাৰ বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নাম লৈ আমাৰ পৰিৱৰ্তনৰ নামত আভুৱা ভৰাই সমগ্ৰ অসমত বিভিন্ন অঞ্চলত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিলে, অহা দিনত অহা 2021 চনতে সেই পৰিৱৰ্তনকামী ৰাইজক আমি পৰিৱৰ্তন কৰি দেখুৱাই তেখেতসকলৰ ওপৰত আমি নতুন চৰকাৰ গঠন কৰিবৰ বাবে আমাৰ সেই সাহসখিনি আছে আৰু সমগ্ৰ ৰাইজ ইতিমধ্যে প্ৰস্তুত আৰু আমি সকলোৱে আগন্তুক দিনত তাকেই আমি প্ৰমাণ কৰি দেখুৱাই দিম।